আমি আছোঁ জুগনিয়াত আৰু নিশা এই সময়ত আমি যিহেতু নেৰা নেপেৰা বৰষুণ এইফালে বৰষুণ দি আছে আৰু আমি উপস্থিত হৈছোঁ জুগনিয়াত আৰু জুগনিয়াত ইতিমধ্যেই যি আমাৰ দুৰ্যোগ প্ৰশমন বিভাগ আৰু তেখেতসকলে SDFৰ যিসকল লোক এখেতসকলে গাঁওবাসীক উদ্ধাৰৰ অভিযানত ইতিমধ্যে আছে আৰু তেখেতসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে কাৰণ এইকাৰণে যে যিটো হাৰত ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে সেইটো হাৰত আচলতে গাঁওবাসীয়ে ভবাই নাছিল যে ইমান সোনকালে তেখেতসকলৰ ঘৰ বাৰী বুৰ যাব কিন্তু তেখেতসকল কোনো ধৰণৰ প্ৰস্তুতি নচলোৱাৰ অৱস্থাতে আচলতে পানীয়ে বুৰাই পেলাইছে তেওঁলোকৰ ঘৰ বাৰী গতিকে যথেষ্ট আহুকালৰ সন্মুখীন হৈছে গাঁওবাসী আমি উপস্থিত হৈছোঁ আমি দিনৰ ভাগত দেখুৱাইছিলোঁ যে কেনেকৈ ব্ৰহ্মপুত্ৰ পানীয়ে বোকাখাতৰ বিভিন্ন স্থানত বুৰাই পেলাইছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইতিমধ্যে জলমগ্ন হৈছে গতিকে এই মুহূৰ্তত জুগনিয়াত যি পৰিৱেশ সেই পৰিৱেশ সম্পৰ্কে জানিবৰ কাৰণে আমি নিশাৰ ভাগত আহি উপস্থিত হৈছোঁ আৰু SDFৰ আপোনাৰ ওচৰত মই কথা পাতিম যিহেতু আপুনি এই গোটেই টিমটো লিড কৰিছে কি অৱস্থাত গোটেই গাঁওবাসী কেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া মানে পানী বহুত বাঢ়ি গৈছে আমি যেতিয়া আহিছিলোঁ তেতিয়া ইমান হোৱা নাছিলে মানুহবিলাকক কৈছিলোঁ আমি সোনকালে পাৰে যিমান পাৰে আপোনালোকে ৰেডি হওক আমি বাহিৰত ওলাই দিওঁ এতিয়া আমি যিমান পাৰোঁ চেষ্টা কৰি বাহিৰলৈ ওলাই হ'ল এতিয়া আৰু মানে আৰু বেছি নাই 2-3জন আছে আৰু শেষ হ'ব আৰু মানে আপোনালোকৰ প্ৰচেষ্টাৰ গোটেইখিনি মানুহ ইতিমধ্যে গোধন পশুধনৰ পৰা আৰম্ভ কৰি হাঁহ কুকুৰা সকলো ধৰণৰ জীৱ জন্তু ইতিমধ্যে আমি দেখি পাইছোঁ আমি কেমেৰাত আমাৰ আবদ্ধ কৰিছে আমাৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট অমৰ বৰীয়া যে কেনেধৰণে যিসমূহ গোধন আছে গোধনসমূহ কেনেধৰণে ওখ ঠাইলৈ অনা হৈছে এই যিটো অভাৱনীয় পৰিস্থিতি হৈছে এয়া ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ ফলত হৈছে আহাৰমহীয়াই প্ৰথমটো বান বোকাখাতে সন্মুখীন হ'বলগীয়া হৈছে আৰু বোকাখাতৰ বিভিন্ন স্থানত ইতিমধ্যে বুৰ গৈছে বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা উল্লেখ কৰিব লাগিব আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰাইজ যথেষ্ট এই অভাৱনীয় যিটো বাঢ়নি পানী ইয়াৰ সন্মুখীন হ'বলগীয়া হৈছে অহুকুলীয়া পৰিস্থিতি আমি দেখুৱাবলৈ চেষ্টা কৰিম মই যাবলৈ চেষ্টা কৰিম যিটো মাথাউৰি এই যিটো খটিয়াখলি জুগনিয়াৰ যিটো মাথাউৰি আছে মাথাউৰিত যিসকল লোক আছে আমি তেখেতসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম গোধনসমূহ যেনে তেনে তেখেতসকলে বাঢ়নি পানীৰ পৰা উদ্ধাৰ কৰি যেনে তেনে আনি ওখ ঠাইলৈ আনিছে ইয়াত স্থানীয় লোক আছে আমি দেখিছোঁ স্থানীয় লোকৰ সৈতে কথা পাতিম এক অভাৱনীয় পৰিৱেশ পটককৈ হৈ গ'ল যিহেতু দুপৰীয়া ভাগলৈকে পানী কোনো তেনেধৰণৰ হেৰি নাছিল সোঁত নাছিল কিন্তু অভাৱনীয় হাৰত বিয়লি বেলা গোটেই ডুবি গৈছে ইতিমধ্যে সকলোৰে আচলতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কি কয় মূল কথাটো হ'ল যে কোনো আগজাননী নাই যে এনেকুৱা এটা ভয়াৱহ পৰিস্থিতি হ'লে বা নেপকোৱে হওক বা NSPC হওক বিভিন্ন যদি বান্ধবোৰ খুলি দিয়ে তাৰ এটা অন্ততঃ সতৰ্কবাণী পাব লাগে কিন্তু তেনেকুৱাকৈ ইয়াৰ জুগনীয়া ৰাইজে তেনেকুৱা একো মানে কোনো নিউজত পোৱা নগ'ল কিন্তু নেপকোৱে খুলি দিলে আমি এনেকুৱা বিপদত ইয়াৰ মানুহখিনি আমি নপৰোঁ যিহেতু কিন্তু এইবাৰ অত্যন্ত ভয়াৱহ হ'ল মানে 2টা বজাৰ ভিতৰত মানে ৰাতিপুৱাৰ পৰা এই 10টাৰ পৰা 2টা বজাৰ ভিতৰত গোটেই মানুহখিনি মানে পানীত হাঁহ নচৰা অৱস্থা হৈ গ'ল আচলতে ইফালে বৰষুণ ইফালে ৰাইজৰ হাহাকাৰ তাৰ মাজত এনেধৰণৰ এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু চৰকাৰী পক্ষৰ লোক কোনোবা আহিছে নেকি খবৰ খাতি লৈছে নেকি আচলতে মইতো বাৰু লগ পোৱা নাই যিহেতু এতিয়া ইতিমধ্যে SDFৰ মানুহে ইতিমধ্যে উদ্ধাৰ কাৰ্যত লাগি আছে যিহেতু তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিছে মানুহৰ যথেষ্ট সহায়ো হৈছে এই মুহূৰ্তত কিন্তু চৰকাৰী পক্ষৰ মানুহ ইতিমধ্যে পাব্লিক হেল্থৰ মানুহ আহিছে ইলেক্ট্ৰিচিটি মানুহ আহি গৈছে বাকী মণ্ডল কানুগৈ সকলো চাগে নিশ্চিতভাৱে আহিছে কাৰণ আমি গৰু গাড়ী সামৰত লাগি আছোঁ ইতিমধ্যে কাইলৈ গম পোৱা যাব তেওঁলোকে খবৰ কেনেধৰণে ৰাখিছে কি ধৰণে মানুহক সহায় কৰে বন্যাত্ৰসকলক আচলতে এই মুহূৰ্তত সকলোৰে সহযোগিতাৰ দৰকাৰ গতিকে বন্যাত্ৰৰ যিসমূহ ইয়াত ৰাইজ মানে এই আহুকালৰ সন্মুখীন হৈছে তেখেতসকলক উদ্ধাৰ কৰা কাৰ্যতে হওক বা তেখেতসকলক যাৱতীয় যিসমূহ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক খোৱা খাদ্যতে হওক এই সকলো ধৰণৰ সা সুবিধা যাতে পায় তাৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে ইতিমধ্যে মই উল্লেখ কৰিব খুজিম যে বোকাখাত মহকুমা প্ৰশাসনে এখন বৈঠক আজি 15 দিনৰ পূৰ্বে এখন বৈঠক অনুষ্ঠিত কৰিছিলে য'ত সেই বৈঠকখনত আলোচনা কৰা হৈছিল তাত য'ত উপায়ুক্ত গৰাকী উপস্থিত আছিল আৰু স্থানীয় বিধায়ক উপস্থিত আছিল তাত সেই গোটেই কথা বতৰাবিলাক আলোচনা কৰা হৈছিল কিন্তু এনেধৰণে যাতে অকস্মাতে যে বাঢ়নি পানীয়ে এই সামগ্ৰিক অঞ্চলটোক বুৰাই পেলাব বা এই ইয়াৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৰাইজক যে এনেধৰণে এটা হাৰাশাস্তিৰ সন্মুখীন হ'ব কোনেও হয়তো ভবা নাছিল এতিয়া পৰৱৰ্তী কথাত আমি পুৱাৰ ভাগৰ পৰা আমি লক্ষ্য কৰিম যে ইয়াৰ যিসমূহ ৰাইজ যিহেতু ক্ষতিগ্ৰস্ত হৈছে এই ক্ষতিগ্ৰস্ত ৰাইজক কি ধৰণে চৰকাৰে কেনেধৰণে সহায় কৰে কি সহযোগ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে ঘণ্টাত এহাতকৈ যেহেতু ইতিমধ্যে আমাৰ হাতলৈ যি তথ্য আহিছে ঘণ্টাত এহাতকৈ বাঢ়নি পানীয়ে ইতিমধ্যে বোকাখাত অঞ্চলক বুৰাই পেলাইছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।